আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰ হৈছে অল আছাম প্ৰভিঞ্চিয়েলাইজ MELP এই টিচাৰ টিউটৰ এছ'চিয়েশ্যনৰ চেল্ফ বেচ চাব কমিটি বুলি ইয়াত উল্লেখ কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাই কেনেলি ছাবস্ক্ৰাইব কৰি দিব আৰু চেল্ফ বেচ স্কুলত জড়িত প্ৰত্যেকগৰাকী শিক্ষক কৰ্মচাৰী বা আমাৰ টিউটৰ ছাৰ বাইদেউসকল যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে যে প্ৰতি মাননীয় আয়ুক্ত সচিব শিক্ষা বিভাগ অসম দিছপুৰ গুৱাহাটী বিকুই চেল্ফ বেচ বিদ্যালয়সমূহৰ সমস্যা সমাধানৰ সন্দৰ্ভত আমাৰ চেল্ফ বেচ যিখিনি চাব কমিটি আছে তেখেতসকলে মাননীয় আপোনাৰ আয়ুক্ত সচিব শিক্ষা বিভাগলৈ সেইখিনি আপোনাৰ স্মাৰ্ট প্ৰটকল লিখিছে। চেল্ফ বেচৰ যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয়বিলাকৰ সমস্যাখিনি এই সমাধানৰ সম্পৰ্কত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ এটা স্মাৰ্ট পত্ৰ প্ৰদান কৰিছে। ইয়াত কৈছে মহাকৈ সন্মানপূৰ্বক বিনীত নিবেদন এই যে অসম চৰকাৰে আমাৰ বিদ্যালয়সমূহত চেল্ফ বেচ বিদ্যালয়ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু ইতিমধ্যে বিদ্যালয়সমূহে 2024-25 বৰ্ষৰ গুণোৎসৱৰ পৰ্বৰ সমাপ্ত কৰি আপোনাৰ ফৰিতাপৰ বিষয় সেয়ে যে সেই বিদ্যালয়সমূহৰ বিভিন্ন সমস্যাৰ মাজেৰে শিক্ষাদান কৰি আহিছে। যিহেতু আমাৰ চেল্ফ বেচ স্কুলবিলাক বিভিন্ন সমস্যাৰে জড়িত হৈ আছে, কিন্তু সেই বিদ্যালয়সমূহ ইতিমধ্যে 2024 আৰু 25 বৰ্ষৰ গুণোৎসৱ পাৰ কৰিছে, কিন্তু এতিয়া পৰ্যন্ত সেই চেল্ফ বেচ স্কুলবিলাকত যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান নকৰাৰ বাবে তেখেতসকলে সেইখিনি দাবী উত্থাপন কৰিছে। যিহেতু ইয়াত উল্লেখ কৰিছে যে পৰিতাপৰ বিষয়ে যে সেই বিদ্যালয়সমূহত বিভিন্ন সমস্যাৰ মাজেৰে শিক্ষাদান কৰি আহিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু যিবোৰ সমস্যা সুস্থ শৈক্ষিক পৰিৱেশ তথা গুণগত শিক্ষা প্ৰদানৰ বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু গতিকে দয়ালু মহোদয়ে আপোনাৰ সমস্যাৰ কেন্দ্ৰীয় দাবীসমূহ সমাধান কৰিবলৈ থানি অনুৰোধ জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে। যিখিনি ইয়াত তেখেতসকলে সমস্যা দাবী উত্থাপন কৰিছে ইয়াত কৈছে গতিকে দয়ালু মহোদয়ে নিম্নোক্ত যিখিনি সমস্যা তেখেতসকলে কেন্দ্ৰীয়ভাৱে দাবী উত্থাপন কৰিছে সেইখিনি আপোনাৰ সমাধান কৰি দিবৰ কাৰণে তেখেতসকলে থানি অনুৰোধ জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সমস্যাসমূহ নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে। 1 নম্বৰ সমস্যাখিনি তেখেতসকলে উল্লেখ কৰিছে যে বিদ্যালয়সমূহৰ গৃহ নিৰ্মাণৰ আন্তঃগাঁথনি উন্নয়ন চাৰিসীমা বেৰ ICT শ্ৰেণীকোঠা আৰু বিজুলী যোগানকে আদি কৰি খোৱা পানী ডেস্ক বেঞ্চ আদিৰ ব্যৱস্থা কৰিব লাগে আৰু 2 নম্বৰত হৈছে বিদ্যালয়সমূহত প্ৰয়োজনীয় শিক্ষাৰ প্ৰস্তাৱ পূৰণ কৰা হওক আৰু যিহেতু আমাৰ এই বিদ্যালয় চেল্ফ বেচ বিদ্যালয়বিলাকত যি শিক্ষকৰ নাটনি আৰু সেই শিক্ষকৰ যিখিনি অভাৱ সেইখিনি পূৰণ কৰিবৰ কাৰণে তেখেতসকলে 2 নম্বৰত অনুৰোধ জনাইছে। ইয়াত কৈছে বিদ্যালয়সমূহৰ প্ৰয়োজনীয়তা শিক্ষকৰ অভাৱ পূৰণ কৰা হওক। আমাৰ বিদ্যালয়ত যিমানবিলাক শিক্ষক কৰ্মচাৰী অভাৱ হৈ আছে চেল্ফ বেচ স্কুলবিলাকত আৰু সেইখিনি অভাৱ পূৰণ কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু যিবিলাক আমাৰ চেল্ফ বেচ বিদ্যালয় আছে তাৰ যিখিনি আপোনাৰ গৃহ নিৰ্মাণ চাৰিসীমা শ্ৰেণীকোঠা বিজুলী যোগান খোৱা পানী ডেস্ক বেঞ্চ আদি ব্যৱস্থা কৰি দিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু 3 নম্বৰত কৈছে যে উপযুক্ত ডিভাইচ টেবলেট প্ৰদান নকৰালৈকে শৈক্ষিক হেতু এপত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক কৰা নহওক আৰু ইয়াত উল্লেখ কৰিছে যে চেল্ফ বেচ স্কুলবিলাকত বৰ্তমানলৈকে আপোনাৰ আপোনাৰ টেবলেট ডিভাইচ প্ৰদান কৰা হোৱা নাই, যিহেতু তেখেতসকলক শিক্ষা হেতু এপত এটেণ্ডেঞ্চ দিবৰ কাৰণে আৰু সেইবাবে তেখেতসকলে দাবী উত্থাপন কৰিছে যে যেতিয়ালৈকে সেইখিনি টেবলেট বা ডিভাইচ প্ৰদান নকৰে তেতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ শিক্ষা হেতুত যিখিনি উপস্থিতি প্ৰদান কৰিব লাগে সেইখিনি বাধ্যতামূলক নকৰিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে। যিহেতু তেখেতসকলৰ এটেণ্ডেঞ্চ দিবৰ কাৰণে কোনো ব্যৱস্থা নাই বা টেবলেট প্ৰদান কৰা নাই বা ডিভাইচ প্ৰদান কৰা হোৱা নাই আৰু সেইবাবে তেখেতসকলে এইখিনি ডিভাইচ নোপোৱাৰ পৰ্যন্ত তেখেতসকলে মানে যিখিনি আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ সেই এটেণ্ডেঞ্চটো বাধ্যতামূলকৰ পৰা আঁতৰাবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে আৰু 4 নম্বৰত কৈছে যে ROPO মতে দৰমহা নোপোৱা টিউটৰ শিক্ষকসকলৰ শিক্ষা হেতু এপত উপস্থিত বাধ্যতামূলক কৰা নহওক আৰু যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ROPO মতে দৰমহা নাপায় আৰু সেইবাবে তেখেতসকলক আপোনাৰ শিক্ষা হেতু এপত আপোনাৰ উপস্থিতিটো বাধ্যতামূলক কৰা নহওক বুলি ইয়াত উল্লেখ কৰিছে। যিহেতু
ROP মতে যিসকল শিক্ষক কৰ্মচাৰী পায় তেখেতসকলে সেই শিক্ষা হেতুত এটেণ্ডেঞ্চ দিব লাগে কিন্তু আমাৰ টিউটৰ ছাৰ বাইদেউসকলকো এটেণ্ডেঞ্চ দিবলৈ অসম চৰকাৰে বা শিক্ষা বিভাগৰ পৰা গুৰুত্বপূৰ্ণ নটিচ আহি থাকে আৰু সেইবাবে তেখেতসকলে সেইখিনি দাবী উত্থাপন কৰিছে যিহেতু আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে সামান্য এটা ফাউৰিটুকি পায় যিখিনি মঞ্জুৰি পায় যিখিনি ৱেজেছ পায় এইখিনিৰ পৰাই তেখেতসকলৰ পৰিয়াল চলে কিন্তু সেই ৱেজেছ পোৱা আমাৰ শিক্ষক কৰ্মচাৰীসকলে কেনেকৈ বা টিউটৰ্ছ কৰ্মচাৰীসকলে কেনেকৈ আপোনাৰ শিক্ষা হেতু এপত আপোনাৰ এটেণ্ডেঞ্চ দিব পাৰে আৰু যিহেতু এই শিক্ষা হেতু এপত ROP মতে যিমানবিলাক শিক্ষক কৰ্মচাৰী দৰমহা পায় সেই সকলোকে এটেণ্ডেঞ্চ দিবলৈ নিৰ্দেশ দিছে কিন্তু ইয়াৰ উপৰিও আমাৰ টিউটৰ ছাৰ বাইদেউসকলক তাত এটেণ্ডেঞ্চ দিবলৈ দিয়াটো তেখেতসকলে কেতিয়াও গ্ৰহণযোগ্য বুলি ভবা নাই আৰু সেইবাবে তেখেতসকলে অনুৰোধ জনাইছে যে ROP মতে যিখিনি যিডাললৈকে মানে ROP মতে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক দৰমহা প্ৰদান নকৰে তেতিয়ালৈকে তেখেতসকলৰ যিখিনি শিক্ষা হেতু এপৰ উপস্থিতিটো বাধ্যতামূলক কৰিব নালাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে নিশ্চয় আপুনি কিছুমান প্ৰত্যক্ষ কৰিছে 4 নম্বৰ পইণ্ট এটা খুব এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে তেখেতসকলে ROP মতে দৰমহা নোপোৱা টিউটৰসকলক শিক্ষা হেতু এপত উপস্থিতি বাধ্যতামূলক কৰা নহওক কাৰণ ROP মতে তেখেতসকলে দৰমহা নাপায় সেইকাৰণে তেখেতসকলৰ শিক্ষা হেতুত মানে উপস্থিতটো মানে যি ধৰণে আপোনাৰ বাধ্যতামূলক কৰিছে সেইখিনি বাধ্যতামূলকৰ পৰা আঁতৰাবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু যিসকল আমাৰ চেল্ফ বেছ চাব কমিটিৰ বিষয়ববী আছে তেখেতসকলৰ নাম আছে আপোনালোকে নিশ্চয় ইয়াত দেখিছেই সভাপতি সম্পাদকৰ নাম আৰু খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু চেল্ফ বেছ স্কুলৰ সমস্যাখিনি আৰু যিহেতু টিউটৰ আৰু গোটেই বিষয়টোৱে এটা গুৰুত্বপূৰ্ণ সমস্যা হৈ আছে অসমৰ শিক্ষা বিভাগত আৰু সেই সমস্যাখিনি অসম চৰকাৰ নিশ্চয়কৈ তন্নকৈ চাই সেই সমস্যাবিলাক সমাধান কৰি যাব লাগে কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকল আজিৰ শিক্ষক নহয় তেখেতসকল বছৰ ধৰি বিনা বেতনতে শিক্ষকতা কৰি অহাৰ পাছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে কি চক্ৰান্তত তেখেতসকলক টিউটৰ শিক্ষক হিচাপে প্ৰভিন্সিয়েলাইজ নকৰি টিউটৰ হিচাপে পদকীকৰণ কৰিলে সেয়া ৰহস্যৰ আঁৰত সোমাই পৰিল আৰু সেইবাবে তেখেতসকলে দাবী উত্থাপন কৰিছে যে 2014 চনৰ পদকীকৰণ আইনৰ যিখিনি সংশোধন কৰিবলগীয়া আছে সেইখিনি সংশোধন কৰি হ'লেও সেইসকল টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকসকল উন্নতিকৰণ কৰিব লাগে বুলি তেখেতসকলে বাৰম্বাৰকৈ দাবী উত্থাপন কৰি আছে আৰু অৰ্থাৎ চেল্ফ বেছ স্কুলবিলাকৰ সমস্যাও সোমাই আছে এই সমস্যাখিনি যাতে নেকি নাইকিয়া কৰক আৰু অৰ্থাৎ চেল্ফ বেছ স্কুলত কৰা হওক বা অন্য স্কুলবিলাকত কৰাই হওক আমাৰ যিমানবিলাক টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে ROP মতে দৰমহা নাপায় সেইবাবে তেখেতসকলক আপোনাৰ শিক্ষা হেতুত এটেণ্ডেঞ্চ দিয়াটো বাধ্যতামূলকৰ পৰা আঁতৰাই ৰাখিব লাগে আৰু সেইবাবে তেখেতসকলে অনুৰোধ জনাইছে আৰু সেয়েহে যদিহে শিক্ষা হেতু এপত তেখেতসকলৰ যদি এটেণ্ডেঞ্চ বাধ্যতামূলক কৰে তেনেহ'লে সেইসকল টিউটৰ ছাৰ বাইদেউসকলকো ROP মতে দৰমহা প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে খুব এটা গুৰুত্বপূৰ্ণ দাবী আৰু প্ৰতিগৰাকী টিউটৰ গুৰি যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ নমস্কাৰ জয় আইকম